Hey guys, welcome back to my YouTube channel. মই বিকি আপোনালোকে চাই আছে বিকিৰাজ টেকনিক্যাল। তো আজি মই আছোঁ গহপুৰতে আৰু এই মোৰ পিছফালে দেখি থকা ঘৰখনত মই আজি CCTV ইনষ্টল কৰি আছোঁ। তো CCTV কেনেকৈ লগোৱা যায় আহক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাই আছোঁ আৰু ক'ত লগালে ভিউ পইণ্টটো পাৰফেক্ট পোৱা যায় সেইখিনিও দেখুৱাম আপোনালোকক। তো প্লিজ চাই থাকক ভিডিঅ'টো শেষলৈকে। এই ঘৰটো হ'ল এইটো ঘৰত এতিয়া মই ফ্ৰণ্টৰ পৰা দেখাই দি আছোঁ আপোনালোকক। ফ্ৰণ্টৰ দুটা কভাৰ কৰিবলৈ কৈছে ক্লায়েণ্টে। এটা কভাৰ কৰিব কৈছে আপোনাৰ এই গেৰেজটো এই জেগাখিনি আৰু এটা কভাৰ কৰিব কৈছে সেই গেটটো। তো আমি মানে দুটা কেমেৰা লগাম ইয়াত, এটা এইটো এংগেলত লগাম আৰু এটা এইখিনিত লগাম। যিহেতু ইয়াৰ ৱেৰটো মই টানি লৈছোঁ, এইটোত লগালে এইটো ৱেৰ চাই আছে, ইয়াৰ পৰা লগালে এই গেটটো আৰু আপোনাৰ গেটৰ সম্পূৰ্ণ ইয়াত এটা বুলেট কেমেৰা লগাম, তো সম্পূৰ্ণ এইটো আহি যাব। আৰু এটা লগাইছোঁ এইটো গেটৰ কাৰণে, মই দেখুৱাই আছোঁ আপোনালোকক। এটা লগাইছোঁ ইয়াত, তো ইয়াত লগোৱাটো আপোনাৰ এইটো এংগলৰ পৰা হ'ব। এইটো এংগলৰ যিহেতু ইয়াতো দুটা গাড়ী থাকে, তো এইটো এংগলৰ পৰা মানে আৰু গেটটো অহাকৈ মই সেইটো জেগাটোত এটা আপোনাৰ বুলেট কেমেৰা বুলি কয়, সেই বুলেট কেমেৰা ইয়াত লগাম। তো সম্পূৰ্ণ ভিউটো আহিব। তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আৰু কানেকশ্যনকেইটা কি হয়, হাৰ্ড ডিস্ক কেনেকৈ বহায় আৰু ফাৰ্ষ্ট ইনষ্টলেশ্যন ছেটআপ গোটেইখিনি এটা এটাকৈ দেখুৱাম। তো প্লিজ চাই থাকক ভিডিঅ'টো। CCTV বস্তুখিনি আপোনালোকক দেখুৱাই দি আছোঁ। এইটো এটা লৈছোঁ মই আপোনাৰ ব্লু ফেডাৰৰ আপোনাৰ SSD হাৰ্ড ডিস্ক, এইটো ছাৰ্ভেলেঞ্চ হয় আৰু 2 বছৰ ৱাৰেণ্টি আছে। আৰু এটা মনিটৰ লৈ লৈছোঁ আপোনাৰ এণ্টাৰ কোম্পানী, এইটো চাইছে এণ্টাৰ, এইটো 15.5 ইঞ্চি হয় আৰু এইটো HDMI পৰ্ট তাত খায়। ছেকেণ্ড হ'ল আপোনাৰ কেমেৰা চাইছে 2.4 MP যোনটো ডোম চাইছে কেমেৰা। SMPS আছে এইটো 5 এম্পিয়াৰৰ, এইটো CB+ কোম্পানী হয়। গোটেই ছেটটো CB+ লোৱা আহিছে। এইটো চাই আছে দুটা কেমেৰা, এইটো চাৰিটা আছে, এইটো HDMI, 4টা কেমেৰা আৰু আপোনাৰ মনিটৰ আৰু লগত কফি যোনটো ইণ্টাৰনেট ছিষ্টেম গোটেই সম্পূৰ্ণ মিলাই আপোনাৰ 24,500 পৰিব। এইটো হ'ল আপোনাৰ যোনটো আমাৰ CCTV ৱেৰ 3-in-1, এইটো চাই আছে 3+1 আপোনাৰ হয়। এইটো এতিয়া মই চোলাৰ পিছত চাওক এইকেইটা পালোঁ। এইটো আপোনাৰ ক'লাকৈ এটা আহিলে আৰু এটা আহিলে য়েল্ল', এটা আহিলে ৰেড, এটা আহিলে আপোনাৰ গ্ৰে টাইপৰ ব্লেক। তো এইকেইটা নেগেটিভ পজিটিভ ক'ত লগাব লাগিব মই দেখাই আছোঁ। এই দুটা লগাম মই একেলগে নিউট্ৰেলত আৰু ৰেডটো লগাম ৰেড, এইটো DC পিনৰ কাৰণে আৰু এইটো BNCৰ কাৰণে। এইটো যোনটো আছে আপোনাৰ তাৰৰ এইটো BNC, তো মই লগাই লওঁ সম্পূৰ্ণ দেখাই আছোঁ। BNCৰ কাৰণে হ'ল এই দুটা মই কাটি লোৱাৰ পিছত এনেকুৱা দেখা পালোঁ। এটা হ'ল এইটো কপাৰৰ চাইছে আৰু এটা হ'ল এইটো, ইয়াত এতিয়া BNCটো লগাম। এইটো হ'ল BNC, এইটো ৰেড এটা হোৱাইট এটা আহিছে পইণ্ট। এই পইণ্টটো কেনেকৈ কানেক্ট কৰিছোঁ মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। নেগেটিভটো এইটো নেগেটিভত লগাই দিব লাগে, এইটো ফেচটো এইটো মাজত লগাব লাগিব। এই দেখা আছে, এইটো হাতেৰে ভালকৈ পকাই দিলে হ'ল। চল্টিং কৰিলে ভাল হয়, কিন্তু পকাই দিলেও চলি যায় মানে। দেখা আছে মই এতিয়া কানেকশ্যনটো এইটো BNC চালে এইটো কানেকশ্যনটো, এইটো কানেকশ্যনৰ DVR ওচৰতে চেম কানেকশ্যন কৰিব লাগিব। এইটো মানে ঠিককৈ ব্লেক টেপ মাৰি দিলে হ'ল। এইটো হৈ গ'ল, এইটো এনেকৈ টেপ মাৰি ল'লোঁ। এইটো এতিয়া ইয়াত লগাই দিলে এইটো হেঁচি পেলাই লগাব লাগিব, স্প্ৰিং আছে ইয়াত। এইটো হ'ল DC পিন, লগাই দিলে এইটো এতিয়া ভাজ কৰি ব্লেক টেপখন মাৰি এইখিনি ক্লিপিং কৰি দিলে হৈ গ'ল। ঠিক আছে, ইয়াৰ প্ৰচেছখিনি ইমানে আছিলে। এইটো এতিয়া হৈ গ'ল, এইটো ছেটআপ, এইটো ক্লিয়াৰ। এইটো পিছত আমি যোনটো ইয়াৰ ভিউ হয় সেই ভিউটো আমি পিছত এডজাষ্ট কৰি ল'ম। বৰ্তমান ইমানটোৱে টোৱে আছিলে ইয়াৰ সেটআপটো আৰু মই অন্য এটা কেমেৰা দেখাই আছোঁ আপোনালোকক। এইটো হ'ল আপোনাৰ 4 এম্পিয়াৰৰ, এইটো 2.4 এম্পিয়াৰৰ, এইটো 5 এম্পিয়াৰৰ, এইটো 5 এম্পিয়াৰৰ, এইটো 4 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 এম্পিয়াৰৰ, এইটো 4
অন্য এটা কেমেৰা আছে এইখিনিতে। তো এইটো এংগেল মই পাৰফেক্ট বুলি ভাবিলোঁ এইকাৰণে, ইয়াৰ পৰা আপোনাৰ এইটো ভিউ চাইছেনে, এইটো কমপ্লিট ভিউ আহি আছে। তো ইয়াত কেমেৰাটো লগাম, সম্পূৰ্ণ ছিষ্টেমখিনি মানে ইয়াত প্ৰথমে হ'ল কানেকশ্যনখিনি চাই ল'লে হ'ল। কেমেৰা লগাওঁতে কানেকশ্যনখিনি যদি পাৰফেক্ট আপুনি পাই যায়, তো সেই কানেকশ্যনখিনি প্ৰব্লেম নহয়। যিহেতু এই তাৰটো মই ইয়াৰ পৰা আপোনাৰ 48 মিটাৰ লগাইছোঁ DVR-লৈকে, তো ডিষ্টেঞ্চটো চবতছে বেছি হৈ যায় সেইটো কাৰণে। আৰু SMPS-টো মই 5 এম্পিয়াৰ আনিছোঁ, বাকীকেইটা ওচৰতে আছে, এইটোহে অলপ বেছি ডিষ্টেঞ্চ। 4 চেনেলৰ DVR হাৰ্ড ডিস্কটো কেনেকৈ লগাম মই সম্পূৰ্ণ এটা কাম মই দেখা হৈছে। এইটো হ'ল 5 GB হাৰ্ড ডিস্ক। তো কানেকশ্যনবিলাক কি কি আছে মই দুটা জেক পিন আছে। এইটো হাৰ্ড ডিস্কটো, এইটো হ'ল কানেক্টৰ, যোনটো কানেক্টৰ আপোনাৰ যোনটো পাৱাৰ পায় হাৰ্ড ডিস্কটো, এইটো এনেকুৱা লাগিব চাইলত। এইটো খাই গ'ল। আৰু এইটো হ'ল যোনটো ডাটা ট্ৰেন্সফাৰৰ কাৰণে, ৰেকৰ্ডিঙৰ কাৰণে, এইটো খাই গ'ল। তো এইটো এতিয়া কেনেকৈ বহিব এইটো চাইলত, এইটো এনেকৈ বহাব লাগিব। তাৰপিছত এই কানেকশ্যনটো ইয়াত লগালোঁ। ইয়াৰ এইটো কানেকশ্যন আছে, এই কানেকশ্যনটো ইয়াত লাগিব। কানেকশ্যনটো লগাওঁতে বহুত ইজি আছে, ইমান এটা প্ৰব্লেম নাই। আৰু এতিয়া ইয়াৰ ছেটিংছকেইটা মই দেখুৱাম কেনেকৈ ছেটিংছ কৰিব ইয়াত। এই 4টা নটৰ পেকেট আছিলে, এই নটৰ পেকেটটো আমি হাৰ্ড ডিস্কৰ তলত লগাব লাগিব। এইটো চাইছে, এইটো লগাওঁ, এইটো আপোনাৰ DVR-ৰ তলত এইকেইটা পিন চাইছে। এইটো যিহেতু 4 চেনেলৰ হয়, সেইকাৰণে 4টা আছে, 1 2 3 4টা। এই 4টাৰ কাৰণে ই যোনটো আপোনাৰ কেমেৰাৰ পৰা আহিলে, সেই কেমেৰা টাৰ্গেট এইকেইটা হয়। তো এইকেইটাত আপোনাৰ যোনটো মাজত আছিলে, মাজৰটো ঠিক আছে, এই মাজৰটোত আপুনি BNC লগাই ল'ব লাগিব। গোটেইকেইটাত BNC-টো লগাই ল'ব লাগিব। এইটো চাইছে 3টাত, এটাত কেনেকৈ লগাব লাগে মই দেখাই দিছোঁ আপোনালোকক। এইটো এটা BNC কাটি লৈছোঁ, ইয়াত কেনেকৈ ৱেৰ কাটি লৈছোঁ, কেনেকৈ BNC লগাওঁ আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই থাকক। এইটো মাজৰটো কেবলটো আছিলে, এই কেবলটোৰ লগত এতিয়া মই এইটো পজিটিভটো মাজত লগাই দিলোঁ। আৰু নেগেটিভটো এইখিনি লগাই দিম। তেনেকৈ টেপ মাৰি দিলে হ'ল, ঠিক আছে, চিম্পল। চাৰিটা পিন মই এই 4টা পিনটো বহাই ল'লে, এই 4টা পিনটো এতিয়া ৰিচিভাৰ DVR-ৰ যোনটো পিছফালে হয়, সেই পিছফালে ফিটিং কৰি দিম। এইটো এটা হ'ব, এইটো এটা 4টা। ইয়াত কানেকশ্যন থাকি গ'ল, এইকেইটা চাওক, এইকেইটা কানেকশ্যন থাকি গ'ল। তো এইকেইটা কানেকশ্যনটো DC-ত লগাব লাগিব। এইকেইটা কানেকশ্যনটো DC এয়াৰপৰ্টটো হ'ল এইটো হ'ল আপোনাৰ 5 এম্পিয়াৰৰ যোনটো SMPS আহে, SMPS-টো ইয়াৰ লগত এতিয়া এইটো কানেক্ট কৰি দিম। এটা নিউট্ৰেলত দিয়া আছিলে কাৰণে এইটো ট্ৰেকৰ লগতে লগাই দিছোঁ। এতিয়া এইটো হ'ল নিউট্ৰেলৰ পইণ্ট, ঠিক আছে। একচুৱেলি য়েল্ল'টো মাৰ্কত লগাইছোঁ, মাইক লগোৱা নাই ইয়াত, সেইকাৰণে এইটো লগাই লৈছোঁ। এতিয়া এইটো নিউট্ৰেলটো ইয়াৰ লগত ডাইৰেক্ট কৰি দিম। নিউট্ৰেলটো লগাই দিলোঁ, এইটো একেলগতে মোহাৰি লগাই ল'লে হ'ল। এতিয়া টেপ মাৰি দিলোঁ হ'ল। ইয়াত নিউট্ৰেলখিনি আছিলে, এতিয়া ফেচখিনি লৈ ল'ব। চাৰিটা ফেচটো লৈ পেলাই এইটো পজিটিভ টেকাৰ
লগাই দিলে হৈ যাব। আপোনাৰ আছিলে AC তলত লিখা আছে AC, এইটো নিউট্ৰেল, এইটো আপোনাৰ ফেচ, নিউট্ৰেল ফেচ, মাজৰটো হ'ল আৰ্থিং। তাৰপিছত লিখা আছে চাওক, এইটো লিখা আছে কমন, এইটো 12 ভল্ট, আৰু এইটো এডজাষ্টমেণ্ট কিমান লাগে। তো কমনত লগাম নিউট্ৰেলটো, আৰু 12 ভল্টত লগাম পজিটিভটো। চাই থাকক। ये बड़ी अच्छी बात कही आप। DVR-টো ইয়াত লাগি গ'ল, আৰু এইটো চাই আছে, দেখা চাবলৈ চাইছে। এতিয়া সম্পূৰ্ণ ফটোখিনি আহি গ'ল, মই দেখা আছোঁ। DVR যোনটো ছেটিং হয়, মেইন ছেটিংটো আপোনালোকক মই অন্য এটা ভিডিঅ'ত দেখাম। এতিয়া পিকচাৰটো চাইছে, ছেটিংটো লগাই দিলোঁ। চাৰ কোৱালিটিটো ভাল, মনিটৰটো এণ্ড্ৰইড কোম্পানীৰ হয়। অঁ পিকচাৰ কোৱালিটিটো ধুনীয়া পিকচাৰ কোৱালিটি আহিছে। এংগলটো ভাল, এংগলটো একদম পাৰফেক্ট হৈছে। এইটো বাৰতে ইনষ্টল কৰি দিছোঁ। ভিডিঅ'টো ইমানটোৱে আছিলে, থেংক ইউ। যদি আপোনালোকক CCTV লাগে আৰু যদি ইনষ্টলেশ্যনৰ কাৰণে মানুহ লাগে, তেতিয়াহ'লে এভেইলেবল পাব। ডেছক্ৰিপশ্যনত মই আপোনালোকক সকলো এড্ৰেছ আৰু মোৰ কণ্টেক্ট নাম্বাৰ দি দিম। তো যদি আপোনালোকে ইচ্ছুক আৰু যদি ইম্পৰ্টেঞ্চ হয়, তেতিয়াহ'লে প্লিজ DM কৰিব, ইনষ্টাগ্ৰামৰ মই লিংক দি দিম, আৰু মোৰ ডাইৰেক্ট আপোনালোকে মেছেজ কৰিব পাৰে বা কমেণ্ট কৰি জনাব পাৰে। থেংক ইউ।